গৰঙাৰ এই পূজাস্থলীৰ পৰা কৰম পূজাস্থলীৰ পৰা মই সমগ্ৰ অসমবাসীলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কৰম পূজাৰ কৰম মাৰ যি আশীৰ্বাদ সেই আশীৰ্বাদ যাতে সমগ্ৰ অসমত পৰে তাৰ কাৰণে পূজা আগবঢ়াইছোঁ। আচলতে কৰম পূজাৰ অৰ্থটো হ'ল প্ৰকৃতিৰ লগত আমি সম্পৰ্ক কৰিব লাগে, প্ৰকৃতিৰ লগত আমি থাকিব লাগে আৰু সকলো কাম আমি ধৰ্মমতে কৰিব লাগে। ধৰ্ম মানে হ'ল ভাল কামবিলাক, সেই ভাল কামবিলাক মানুহৰ লগত হওক, জন্তু জানোৱাৰৰ লগত হওক, প্ৰকৃতিৰ গছ গছনিৰ লগত হওক, মানে প্ৰকৃতিক আমি সংৰক্ষণ কৰিব লাগে, জীৱ জন্তু সংৰক্ষণ কৰিব লাগে আৰু সেইকাৰণে বছৰেকত এই পৰৱটো উদযাপন কৰা হয়। আৰু সঁচাকৈ ভাল লাগিছে, গৰঙাত খুব সুন্দৰভাৱে কৰম পূজাভাগ অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানত আহি সঁচাকৈ ভাল লাগে। তেওঁলোকৰ মাজত এজন হৈ তেওঁলোকে আঁকোৱালি ধৰে আৰু সেই আঁকোৱালি ধৰাটো মৰম আশীৰ্বাদ বুলি মই গণ্য কৰোঁ। ভাল লাগে, সঁচাকৈ ভাল লাগিছে। মোৰ তেনেকৈ নাজানো, যদিও আনন্দ ফূৰ্তিত সকলো বস্তু একদম প্ৰপাৰ হ'ব লাগিব বুলি কথা নাই। আনন্দ ফূৰ্তিত ভাগ লোৱাটোৱে আটাইতকৈ ডাঙৰ কথা। গতিকে তেওঁলোকৰ নৃত্য গীতত ভাগ লৈছোঁ আৰু তেওঁলোকেও নিশ্চয়কৈ ভাল পাইছে, ময়ো আনন্দ লাভ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।